Hello everyone. আজি লক্ষ্মীকান্তৰ chapter 7 to পঢ়াবলৈ লৈছো মই. Chapter 7 is about fundamental rights. Okay. So fundamental rights খিনি আমাৰ constitution খনৰ part 3 include কৰা হৈছে আৰু article 12 ৰ পৰা 35 ৰ ভিতৰত সেই fundamental rights খিনি মানে include কৰা হৈছে. Okay. এতিয়া চাওক প্ৰথমতে মই যিখিনি short point হিচাপত মানে পৰীক্ষাত আহিব পাৰে সেইখিনি বস্তু ইনক্লুড কৰি দিছো তো চাওক আমাৰ ফান্ডামেন্টাল ৰাইটস খিনিক আমাৰ মেগনা কাৰ্টা বুলি কোৱা হয় মেগনা কাৰ্টা অফ ইণ্ডিয়া তাৰ পাছতে আৰু এই ফান্ডামেন্টাল ৰাইটস বিলাক কোনখন কান্ট্ৰিৰ পৰা লোৱা হৈছে এটো আগৰ চেপ্টাৰত পঢ়াই আহিছো মই ইউএছ এৰ পৰা লোৱা হৈছে ওকে তাৰ পাছত ফান্ডামেন্টাল ৰাইটস বিলাক জাস্টিসেবল হয় means what যদি কোনোবাই আমাৰ ফান্ডামেন্টাল ৰাইটস ভায়োলেট কৰে we can move to the courts যে কোৰ্টত গৈ আমি এপিল কৰিব পাৰো যে আমাৰ ৰাইটস খিনি নাইকিয়া কৰা হৈছে গটিকে আমি হিখিনি খুৰাই বিচাৰিছো হেতুক আমি জাস্টিসেবল বুলি কও ওকে that's how not absolute but qualified যে কেতিয়াবা reasonable restriction হ'ব পাৰে যেনেকুৱা ধৰক নেশনাল ইমাৰ্জেন্সি আহিলে আমাৰ কেতিয়াবা ৰেস্ট্ৰিক্ট কৰি দিয়ে কিছুমান ফান্ডামেন্টাল ৰাইটস okay ইয়াতে আছে হে পইণ্ট টু okay they are permanent আৰু fundamental rights বিলাক permanent হয় তাক যদি কেতিয়াবা কাৰ্টেল কৰিব লগা হয় তেতিয়া কিন্তু constitutional amendment act কৰিব লাগে যে amendment কৰি পেলাইহে তাক আমি কাৰ্টেল কৰিব পাৰো তাৰ পিছৰ পইণ্টটো চাওক নেশনাল ইমাৰ্জেন্সি টাইমত কি হ'ব পাৰে ফান্ডামেন্টাল ৰাইটস মানে অকমান সময়ৰ কাৰণে সাসপেন্ড কৰি দিয়া হ'ব পাৰে but except article 20 and 21 okay এই দুটা তো most important এই দুটাৰ বিষয়ে পিছত আমি পঢ়িম article 20 and 21 কি হয় originally 7 fundamental rights আমাৰ একেবাৰে আগত 7টা fundamental rights আছিল কিন্তু আমাৰ যেটো right to property okay article 31 ত এটো ইনক্লুড কৰা আছে হেতু ডিলিট কৰা হৈছে মানে কোনটো এমেন্ডমেন্টৰ জৰিয়তে ডিলিট কৰা হৈছে এটো মনত ৰাখিব 44th amendment act 1978 আৰু এটুক মানে ফান্ডামেন্টাল ৰাইটৰ পৰা লিগ্যাল ৰাইটলৈকে চেঞ্জ কৰি দিয়া হৈছে এতিয়া আমাৰ কনস্টিটিউচনৰ কোনটো আৰ্টিকলত আছে আৰ্টিকল 300A and in part 12 okay এটো মনত ৰাখিব হেই কাৰণে এতিয়া আমাৰ ফান্ডামেন্টাল ৰাইটস কেটা আমাৰ 6টা ফান্ডামেন্টাল ৰাইটস okay এতিয়া আমি একফালৰ পৰা পঢ়ি যাম সো মই কলো কোৰ পৰা কলৈকে আৰ্টিকল 12 to 35 so let's start article 12 article 12 ত আমি কিহৰ বিষয়ে জানো definition of state state এটা মানে কি বুজায় state মানে state এটা ভিতৰত কি কি থাকিব পাৰে ইয়াতে মই a b c d কৰি দি দিছো government and parliament of india of the union government মানে কি হয় আমাৰ গোটে গভৰ্ণমেন্ট খনকে এটা মানে ইনষ্টিটিউট বুলি ধৰি লোৱা হয় হয়নে মানে অকল আমাৰ ইন্ডিয়ান গভৰ্ণমেন্টে নহয় ষ্টেট গভৰ্ণমেন্টকো ধৰা হয় ষ্টেটৰ ভিতৰত ওকে অল লোকেল অথৰিটিজ মিউনিসিপালিটিজ পঞ্চায়তছ এইবিলাককো ষ্টেটৰ ভিতৰত লোৱা হয় তাৰ পাছতে যিবিলাক আমাৰ বেলেগ বেলেগ অথৰিটিজ আছে যেনেকুৱা LIC ONGC SAIL ওকে এনেকুৱা ধৰণৰ স্ট্যাচুটৰী নন স্ট্যাচুটৰী অথৰিটিজ বিলাককো ষ্টেটৰ ভিতৰতে ধৰি লোৱা হয় okay so article 12 ত এখিনি আছে যে ষ্টেটৰ ভিতৰত কি কি সামৰি লোৱা হয় come to article 13 law inconsistent with fundamental rights এতিয়া চাওক কিছুমান ল কি হয় all laws that are inconsistent with any of the fundamental rights তেতিয়া আমাৰ কি হয় আমাৰ এটা judicial review বুলি আমাৰ এটা কি আছে এটা মানে ফিচাৰ আছে তাৰ মানে ধৰক যেটো বস্তু আমাৰ ধৰক কিবা এটা ৰুল আনিলে সেই ৰুলটোৱে যদি ফান্ডামেন্টাল ৰাইটসক মানে ভায়োলেট কৰি দিয়ে সেই বস্তুটো তেতিয়া জুডিশিয়াল ৰিভিউ হ'ব মানে জুডিশিয়াৰিয়ে সেই বস্তুটো মানে কি কৰিব মানে জাস্টিফিকেশন দিব ওকে সো হেতুৱে যদি ফান্ডামেন্টাল ৰাইটসৰ লগত ইনকনসিস্টেন্ট হয় হেতু আমাৰ কোৰ্টে মানে হেতু মানে হে কৰিব জাস্টিফাই কৰিব ওকে আৰু এইটোৰ বিষয়ে কত লিখা আছে মই আৰ্টিকল 13 ত লিখা আছে আৰু সুপ্ৰিম কোৰ্টৰ আন্ডাৰত যদি যায় হেতু আৰ্টিকল 32 ৰ দ্বাৰা হেতু সলভ হ'ব আৰু যদি হাই কোৰ্টৰ ভিতৰত থাকে হেতু মানে প্ৰবলেমটো দেন এটো আৰ্টিকল 226 ৰ ভিতৰত আহিব ঠিক আছে ইয়াত এটা নোট আছে আৰ্টিকল 13 declares that a constitutional amendment is not a law and hence can't be challenged
ওকে সো এটো ল নহয় যেতিয়া আমাৰ এটা কনস্টিটিউশন এমেন্ডমেন্ট কৰা হয় হেতু আমাৰ ল বুলি ধৰি লোৱা নহয় সেই কাৰণে আমি চ্যালেঞ্জ কৰিব নোৱাৰো ওকে কিন্তু আমাৰ কেশৱানন্দ ভাৰতী যেটো কেছ হৈছিল 1973 তেতিয়া কি কৈছিলে যে মানে কনস্টিটিউশনাল এমেন্ডমেন্টকো চ্যালেঞ্জ কৰিব পাৰি যদি সেই এমেন্ডমেন্টটোৱে মানে বেসিক স্ট্ৰাকচাৰ পাৰ্টটো হাৰ্ম কৰে এটা বেসিক স্ট্ৰাকচাৰ মানে যিবিলাক একেবাৰে ইম্পৰ্টেন্ট characteristic হয় আমাৰ কনস্টিটিউশন খনৰ সো বেসিক স্ট্ৰাকচাৰ বুলি এটা চেপ্টাৰ আছে তাতে আমি ভালকৈ পঢ়িম এটা কথাই জানি লওক যে কেশৱানন্দ ভাৰতী কেছটো অহাৰ পৰা মানে কনস্টিটিউশনাল এমেন্ডমেন্ট কৰি পেলাই যেটো একেবাৰে most important মানে characteristic of our constitution হেতুক মানে amendment কৰি চেঞ্জ কৰি দিব নোৱাৰে বা ইৰেজ কৰি দিব নোৱাৰে ওকে এতিয়া চাওক right to equality so 12 and 13 পঢ়িলো আমি এতিয়া আহিব article 14 to 18 আৰু চাওক 14 ৰ পৰা 18 লৈকে প্ৰত্যেকটোৰে মানে provision বিলাক different হয় কিন্তু এই 14 ৰ পৰা 18 ৰ ভিতৰত যিখিনি আছে provision সেই provision খিনি মানে equality ৰ লগত জড়িত সেই কাৰণে পৰীক্ষা যদি কেতিয়াবা আহে যে 14 ৰ পৰা 18 বুলি মানে কি বুলি ধৰা হয় সেইখিনি গোটেইখিনিকে আমি right to equality বুলি ধৰি লও যদিও বা প্ৰত্যেকটোৰে provision different হয় এতিয়া চাওক article 14 ত আছে equality before law and equal protection of laws okay এতিয়া চাওক ইয়াতে মানে যে সকলোকে সমান চকুৰে চোৱা হয় লৰ ক্ষেত্ৰত ন সেই বস্তুটোক আমাৰ article 14 ৰ ভিতৰত ধৰি লোৱা হয় state shall not deny to any person equality before the law যে লৰ সমুখত সব সমান হয় হয়নে the concept of equality before law it is of equality before law and equal protection of law দুটা বেলেগ বেলেগ বস্তু equality before the law to হল আমাৰ ব্ৰিটিছ অৰিজিন পৰা আহিছে আৰু equal protection of law to আহিছে আমাৰ আমেৰিকান এটা কনসেপ্টৰ পৰা okay so equality before law to কিন্তু নেগেটিভ বুলি কৈছে কিয় জানেনে ইয়াতে মানে সকলোকে সমানকে চোৱা হয় ভাবিব লাগে সকলোকে সমানকে চোৱা হয় যদি কিয় নেগেটিভ হল জানেনে বিকজ আমাৰ ধৰক সকলো মানুহ সমান নহয় কোনোবা পুৱাৰ কোনোবা ৰিচ ন গতিকে সকলোকে যদি আমি সমানে সুবিধা দিও তেতিয়া পুৱাৰ খিনি হেই হৈ যাব মানে ব্যাকওয়াৰ্ডতে থাকি যাব গতিকে সেই পুৱাৰ খিনিক আমি স্পেশাল প্ৰিভিলেজ দিব লাগে যেনেকুৱা ধৰক আমাৰ ৰিজাৰ্ভেশন আছে আৰু সেই ৰিজাৰ্ভেশনৰ দৰে কথাবিলাকক ইকুৱেল প্ৰটেকচন অফ ল হে মানে সামৰি লয় ঠিক আছে তাৰ পিছত চাওক আৰু এটা কনসেপ্ট rule of law যেটো নেকি equality before law to eta hey rule of law eta concept hoy okay the concept of equality before law is an element of the concept of rule of law mane rule of law pora equality before law element to ahise আৰু এই যেটো rule of law হেতু কোনে propound কৰিছিলে এভি ডাইসিয়ে propound কৰিছিলে আৰু ইয়াতে তিনিটা মেইন এলিমেন্ট আছে কি এলিমেন্ট আছে no man can be punished except for a breach of law okay যে কিবা law যদি breach কৰে তেতিয়াহে এজন মানুহক শাস্তি দিব পাৰে equality before the law so এনেকুৱা ধৰণৰ আৰু প্ৰথম দুটা আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত applicable হয় আৰু থাৰ্ড টো নহয় okay এখিনি মনত ৰাখিব তাৰ পিছত সব এটা বক্স কৰি বনাই দিছো the supreme court held that the rule of law as embodied in article 14 is a basic feature যে আমাৰ যেটো rule of law হেতু কিন্তু আমাৰ কনস্টিটিউশনৰ কাৰণে বেসিক ফিচাৰ হয় আৰু সেই কাৰণে আমি তাক amendment কৰি চেঞ্জ কৰিব নোৱাৰো বা তাক ডিস্ট্ৰয় কৰিব নোৱাৰো okay তাৰপিছত সব exceptions to equality এতিয়া equality ক্ষেত্ৰত কিন্তু কিছুমান exception থাকিব যেনেকুৱা ধৰক president governor এনেকুৱা persons বিলাকে অকমান বেছি মানে rights মানে enjoy কৰে article 361 ত আছে no person shall be liable to any civil or criminal proceedings in any court হেনেকুৱা ধৰণৰ হেনেকুৱা ৰেংকৰ মানুহ বিলাকক মানে আপোনাৰ যে এটা পিৰিয়ড ধৰি দিয়ে আসলতে যে সেইখিনি সময়ৰ ভিতৰত কোনো কোৰ্টত নিব নোৱাৰিব no member of parliament shall be liable to any proceeding in any court so এইখিনি আপোনালোকে জানি থৈ দিয়ক আৰ্টিকেল কেটা বিশেষকৈ জানি থৈ দিয়ক মানে সেইখিনি ইম্পৰ্টেন্ট হ'ব ওকে
মানে সেই ধৰণৰ মানুহখিনিৰ লগত সেই মানে যেহেতু তেওঁলোকে এটা বেলেগ ৰেংকত থকা মানুহ ন গতিকে তেনেকুৱা ধৰণৰ মানুহৰ লগত আমাৰ বস্তুখিনি মানে আমাৰ অৰ্ডিনাৰী পিপলৰ লগত সেই বস্তুখিনি কম্পেৰেবল নহয়গে ঠিক আছে এইটোৱে বুজাব বিচৰা হৈছে দেন কাম টু আৰ্টিকল 15 প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন অন চাৰ্টেন গ্ৰাউণ্ডছ Okay, এতিয়া চাওক ইয়াতে কি আছে যে state shall not discriminate against any citizen on grounds only of religion, race, caste, sex or place of birth. ইয়াতে মই এটা মনত ৰাখিব সহজ উপায় দিও RRCSP এই পাঁচটা ওয়ার্ড আপোনালোকে মনত ৰাখিব যে আৰ্টিকল 15ত religion R, race R, C, caste, sex S and place of birth P একেটাৰ ওপৰত ডিপেন্ড কৰি কেতিয়াও কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰিব ষ্টেটে ঠিক আছে তো এতিয়া চাওক এই ধৰক কোনবিলাক কাম কৰাত বাধা দিব নোৱাৰে যেনেকুৱা ধৰক এক্সেস টু শ্বপছ পাব্লিক ৰেষ্টুৰেণ্টছ হোটেলছ হয়নে বা পাব্লিক প্লেসেস যিবিলাক আৰু সেইবিলাকত যাবৰ কাকো বাধা দিব নোৱাৰে হয়নে বোলে কাৰোবাৰ মানুহৰ ঘৰত মই গৈ পেলাই কিবা হে কৰিছো সেইটো নহয় যিবিলাক পাব্লিক প্লেসেস সেইটো কথা কৈছে তাৰপিছতে ওয়েল ট্যাঙ্কস বাথিং ঘাটস ৰোড প্লেসেস অফ পাব্লিক ৰিজৰ্ট সো এনেকুৱা ধৰণৰ বস্তুৰ ক্ষেত্ৰত কেতিয়াও মানে হেই যেটো ৰেস কাষ্ট এইবিলাকক লৈ কেতিয়াও ডিসক্ৰিমিনেট কৰিব নোৱাৰিব There are 4 exceptions to this general rule of non-discrimination. Okay, ইয়াতে কিন্তু কিছুমান এক্সেপশন আছে যেনেকুৱা ধৰক উইমেন আৰু চিলড্ৰেনৰ ভাল হোৱাৰ কাৰণে যেহেতু আমাৰ ভালনাৰেবল সেকশন হয় উইমেন এণ্ড চিলড্ৰেন হিহঁতৰ কাৰণে কিন্তু স্পেশাল প্ৰভিজন ল'ব পাৰিব বা যিখিনি আমাৰ পিছ পৰি থকা সোশিয়ালি এণ্ড এডুকেশনালি ব্যাকওয়াৰ্ড ক্লাसेছ সিটিজেনছ খিনিৰ কাৰণেও স্পেশাল প্ৰভিজন ল'ব পাৰিব যেনেকুৱা ধৰক ৰিজাৰ্ভেশন ল'ব পাৰিব হয়নে সো এনেকুৱা ধৰণৰ কিন্তু স্পেশাল প্ৰভিজন ল'ব পাৰে এইখিনিও আমাৰ আৰ্টিকল 15 ৰ ভিতৰতে আছে তাৰপিছত যেটো আমাৰ EWS আহিছে এটো যে জানে সকলোৱে যে 10% মানে কি দিয়ে মানে যেনেকৈ ৰিজাৰ্ভেশন 10% সিটস ৰিজাৰ্ভেশন কৰি থৈ দিয়ে EWS খিনিৰ কাৰণে হেইটোটো কোনেও একো ক'ব নোৱাৰিব কাৰণ সেইখিনি মানে সেই ইকুৱেলিটি কৰাৰ কাৰণে কৰিছে যাতে সেই পুৱাৰ মানুহখিনিও বা ব্যাকওয়াৰ্ড মানুহখিনিও যাতে সুবিধা পায় Okay, তাৰপিছত চাওক ৰিজাৰ্ভেশন ফৰ OBCs in educational institutions যে অকল SC ST নহয় বা উইমেন চিলড্ৰেন নহয় OBC খিনিকো লাহে লাহে চকুত পৰিলে মানুহৰ OBC মানে কি আদাৰ ব্যাকওয়াৰ্ড ক্লাস সো এটো কোনে আনিছিলে সেন্ট্ৰাল এডুকেশনাল ইনষ্টিটিউশন ৰিজাৰ্ভেশন ইন এডমিশন এক্ট 2006 টু 27% কোটা দিয়া হৈছিলে যে belonging to OBCs in all central higher educational institutions including IITs IIMs Okay, তাৰপিছত কিন্তু সুপ্ৰিম কোৰ্টে কি কৰিলে ক্ৰিমি লেয়াৰ খিনিক কিন্তু এক্সক্লুড কৰিব দিলে ক্ৰিমি লেয়াৰ মানে কি ক্ৰিমি লেয়াৰ মানে হল যিখিনি ধৰক OBCৰ ভিতৰতে এডভান্সড হৈ গৈছে তেখেতসকলক আৰু ৰিজাৰ্ভেশনৰ প্ৰয়োজন নাই হেনেকুৱা মানুহখিনি ক্ৰিমি লেয়াৰ বুলি কৈছিলে ঠিক আছে যে ইয়াতে দিছে কেনেকুৱা ধৰণৰ মানুহ ধৰক কোনোবাই কনস্টিটিউশনাল পোষ্ট হোল্ড কৰি আছে তেওঁলোকৰ বাচ্চাবিলাকক কিয় মানে হেনেকুৱা সুবিধা দিব লাগে হয়নে নহয় সো এনেকুৱা ধৰণৰ কথা বা যাৰ ইনকাম 8 লাখতকৈ ওপৰত হয় এনুৱেল ইনকাম যাৰ ভাল বিজনেস আছে হয়নে সো এনেকুৱা ধৰণৰ তাৰপিছতে ৰিজাৰ্ভেশন ফৰ EWSs ইন এডুকেশনাল ইনষ্টিটিউশনছ তাৰপিছতে 103rd এমেন্ডমেন্ট এক্ট দ্বাৰা আহিছিলে আমাৰ EWS খন সো এই EWS খন কলোৱে এটো এবাৰ পইণ্টটো তথাপিতো আকৌ এবাৰ দিছে লক্ষ্মীকান্তত যেহেতু দিয়া আছে মানে মই পইণ্ট ওয়াইজে দিব ট্ৰাই কৰিছো বাট যিখিনি একেবাৰে মানে ধৰক এক্সামত আহাৰ চান্স নাই অকমান এক্সেস হৈ আছে সেইখিনি বস্তু মই গুছাই দিছো ওকে যাতে আপোনালোকৰ পঢ়িব সুবিধা হয় ঠিক আছে সো EWS ৰ বিষয়ে ইয়াতে দি দিছে যে 10% ৰিজাৰ্ভেশন দিয়ে এটো কিন্তু SC ST বা OBC ৰ কাৰণে নহয় যেনে যিখিনি মানুহ অলৰেডি ৰিজাৰ্ভেশন আছে সেই মানুহখিনিৰ কাৰণে নহয় only for the general caste okay the eligibility criteria কি criteria থাকিব লাগিব persons whose family has gross annual income below 8 lakh 8 লাখতকৈ কম হ'ব লাগিব annual income টো তাৰপিছতে সেই মানুহখিনিয়ে যে persons excluded from being okay এইখিনি কিন্তু excluded যে eligibility টো এইটো হল আৰু মানে কোনখিনি মানুহে নাপায় EWS যিখিনি মানুহৰ 5 acres of agricultural land and above মানে 5 acres বা বেছি যদি মাটি আছে agricultural land আছে সেইখিনি মানুহে নাপায় residential flat of 1000 square feet and above
হেতু যদি আছে কাৰোবাৰ বা ৰেসিডেন্সিয়েল প্লট যদি আছে 100 স্কয়াৰ ইয়াৰ্ছত মিউনিসিপালিটি এৰিয়াত ৰেসিডেন্সিয়েল প্লট অফ 200 স্কয়াৰ ইয়াৰ্ছ এণ্ড এবভ যদি আপোনাৰ মিউনিসিপালিটি এৰিয়াত আছে সো এনেকুৱা ধৰণৰ থকা মানুহবিলাকক নিদিয়ে নাপায় তেওঁলোকে তাৰ পিছত আহক আৰ্টিকল 16 ত ইকুৱেলিটি অফ অপৰচুনিটি এইখিনি আমাৰ কি আছিল কওকচোন এইখিনি আছিল আমাৰ আৰ্টিকল 15 ওকে যে এসসি এসটি ওবিসি এইখিনি বস্তু মানে তেওঁলোকে যে কৰবাত মানে কি যে তেওঁলোকে সুবিধা পায় সুবিধা কৰি দিছে 27% পোৱা কৰি দিছে এনেকুৱা ধৰণৰ বস্তুবিলাক ভাল কৰাৰ কাৰণে কৰিছে আসলতে বুজি পাইছে নে সেই বস্তুখিনিক আৰ্টিকল 15 ৰ ভিতৰত ধৰিলো তাৰ পিছত আহক আৰ্টিকল 16 which is about equality of opportunity in public employment article 16 provides for equality of opportunity for all citizens in matters of employment or appointment to any office under the state যে সকলোৱে কি কৰিব পাৰিব যে এমপ্লয়মেন্টৰ ক্ষেত্ৰত সমান সুবিধা পায় মানে আমাৰ কান্ট্ৰিত ওকে সো देयर आर 4 এক্সেপশন কিন্তু কিছুমান এক্সেপশন আছে যেনেকুৱা ধৰক ৰেসিডেন্সৰ মানে মই এইটো চহৰত থাকো ন গটিকে মোক হেড বেছি ইম্পৰ্টেন্স দিছে বা মই এইটো ষ্টেটত থাকো মোক বেছি ইম্পৰ্টেন্স দিছে কেতিয়াবা এনেকুৱা হয় কেতিয়াবা মানে এইটো বিশেষকে আন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত হৈছে বাকি জায়গাত হেনেকে হোৱা নাই state can provide for reservation appointment in favor of any backward class or কাৰণে দিয়ে এইটো সবে জানে reservation দিয়ে ন তাৰ পিছতে পুনৰ 10% reservation মুঠতে reservation বা হেনেকুৱা ধৰণৰ কিছুমান আছে কিন্তু মেইনলি সকলোৱে সকলো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে ইমান মানে বাধা নাই মানে গম পাইছে নে ইকুৱেল অপৰচুনিটি পাই যায় তাৰ পিছত এটা আছে মণ্ডল কমিশন বুলি সো মণ্ডল কমিশনে কি কৰিছিলে জানেনে মানে মোৰাৰজী দেশাই গভৰ্ণমেন্টখনে আপোনাৰ মানে সেই মণ্ডল কমিশনখন আনিছিলে সেকেন্ড ব্যাকওয়ার্ড ক্লাसेस কমিশন কাৰ চেয়াৰম্যানশিপ আছিল বিপি মণ্ডল হেকাৰণে মণ্ডল কমিশন আৰু এটো আৰ্টিকল 340 ভিতৰ আনিছিলে টু ইনভেষ্টিগেট দা কন্ডিশনস অফ এসসিবিসি যিখিনি আমাৰ যে সোশিয়ালি এণ্ড এডুকেশনালি ব্যাকওয়ার্ড ক্লাস তেখেতসকলৰ কন্ডিশনটো ইনভেষ্টিগেট কৰাৰ কাৰণে আসলতে এই কমিশনখন আনিছিলে ঠিক আছে তাৰ পিছতে এই কমিশনখনে 3743 টা কাষ্ট আইডেন্টিফাই কৰি উলাইছিলে যে এইখিনি মানুহ ব্যাকওয়ার্ড হয় সোশিয়ালি এণ্ড এডুকেশনাল ব্যাকওয়ার্ড হয় ওকে সো সেই মানুহখিনি 52% আছিল অলমোস্ট যে এক্সক্লুডিং এসসি এণ্ড এসটি কিন্তু এসসি এসটি ধৰা নাই বাকি জেনাৰেলৰ ভিতৰত 52% মানুহ এনেকুৱা ধৰণৰ আছে সেই কাৰণে সেই মানুহখিনিক 27% মানে ৰিজাৰ্ভেশন দিব লাগে গভৰ্ণমেন্ট জবত ওকে ৰিকমেন্ড কৰিছিলে ভিপি সিং গভৰ্ণমেন্টে ডিক্লাৰেশন কৰি দিলে ওকে ঠিক আছে 27% গভৰ্ণমেন্ট মানে হেই দিছো মানে ৰিজাৰ্ভেশন দিছো কিন্তু যেতিয়া আমাৰ নৰসিংহ ৰাও গভৰ্ণমেন্ট আহিলে তেতিয়া কি কৰিলে তেখেতে দুটা চেঞ্জ কৰিলে প্ৰিফাৰেন্স টু দা পুৰাৰ সেকশন যে ওবিসি ৰ অকল পুৰ সেকশন খিনিহে পাব সেই 27% কোটাটো 27% টো থাকিব দিছে বাট যিখিনি পুৰ মানে যিখিনি দুখিয়া হসা অৰ্থত তেখেতসকলেহে পাব ৰিজাৰ্ভেশন অফ another 10% অফ জবস তাৰ পিছতে যে আৰু সুবিধা কৰি দিলে যে ইকোনমিক্যাল ব্যাকওয়ার্ড খিনিৰ কাৰণে অলপ সুবিধা কৰি দিলে 10% ৰিজাৰ্ভেশন দিছে পুৰ খিনিৰ কাৰণে ওকে তাৰ পিছতে মণ্ডল কেছ হৈছিল যে সেই কেছটোত কি হৈছিল দা সুপ্ৰিম কোৰ্ট ৰিজেক্টেড দা এডিশনাল ৰিজাৰ্ভেশন এই যে 10% জবৰ হেতু আনিলে হেতুক ৰিজেক্ট কৰিছে আৰু সেই 27% ৰিজাৰ্ভেশনটো নো মানে হেতুটো কিছুমান টাৰ্মস এণ্ড কন্ডিশনস লগাইছে যেনেকৈ এডভান্স সেকশন যিখিনি ক্ৰিমি লেয়াৰ সেইখিনি এক্সক্লুড কৰিব দিছে তাৰ পিছতে প্ৰমোশনত ৰিজাৰ্ভেশন নাথাকিব কেতিয়াও অকল এপইন্টমেন্টৰ ক্ষেত্ৰতে ৰিজাৰ্ভেশন পাব প্ৰমোশনত কিন্তু ৰিজাৰ্ভেশন নাথাকে এটো মণ্ডল কেছত আহি গল তাৰ পিছতে টোটাল ৰিজাৰ্ভ কোটা শুড নট এক্সিড 50% যে ৰিজাৰ্ভ কোটাটো 50% ৰ ভিতৰত থাকিব লাগিব ওকে আৰু এটো ভায়োলেট কৰিব নোৱাৰিব ওকে আৰু ইয়াৰ লগত ৰিলেটেড কিছুমান কমিটিও আনিছিলে ৰামনন্দন কমিটি নেশনাল কমিশন ফৰ ব্যাকওয়ার্ড ক্লাसेस 77th এমেন্ডমেন্ট এক্ট এবিলাক আপোনালোকে চাব ওকে যদি আহে কিবা কাৰণত ধৰকচোন ওবিসি ৰিলেটেড কাৰণ আমাৰ নিউজত আছে তো এসসি এসটি ক্ৰিমি লেয়াৰ আনা কথাটো আমাৰ নিউজত আহি আছে গতিকে এনেকুৱা কোৱেশ্চন আহিব পাৰে এবাৰ গতিকে কমিটি বিলাক অকমান মনত ৰখাটোৱে ভাল হয়নে তাৰ পিছতে ৰিজাৰ্ভেশন ফৰ ইডব্লিউএছ ইন পাব্লিক এমপ্লয়মেন্ট এটো বাৰে বাৰে আহি আছে 103rd এমেন্ডমেন্ট এক্ট অফ 2019 তাৰ পিছতে আৰ্টিকল 17 ত আহিছে এবলিশন অফ আনটাচেবিলিটি মই যে ইয়েলো কৰি দিছো ইয়েলো কৰা বিলাক মনত ৰাখিব এটা এটা আৰ্টিকল কিন্তু ওকে সো আৰ্টিকল 17 এবলিশন অফ আনটাচেবিলিটি যে মানে কোনোবাই যদি আনটাচেবিলিটি প্ৰেক্টিস কৰিছে তেওঁৰ পানিশমেন্ট হ'ব ঠিক আছে তো
আপোনাৰ কি হৈছে the term untouchability has not been defined in the constitution যে হে untouchability word টো কিন্তু আমাৰ constitutionত define কৰা নাই কিন্তু হে practice টো যদি কোনবাই কৰে নহয় তেতিয়া লগে লগে punishment হ'ব strict punishment হ'ব তাৰপিছত আৰ্টিকল 18 আৰ্টিকল 17 গম পালে আনটাচেবিলিটি বিষয় আছে এটা এইবিলাক সব ইকুৱেলিটি ৰিলেটেড হয়নে আৰ্টিকল 18 এইটো কিহৰ লগত ৰিলেটেড এবলিশ্যন অফ টাইটেলছ ষ্টেটাছ প্ৰিভিলেজেছ ইজ এ টাইটেল ইউজ কৰিব নোৱাৰিব ওকে এক্সেপ্ট আ মিলিটাৰী অৰ একাডেমিক ডিষ্টিংচন এই যে আমাৰ হেই পায় এই যে পদমবীৰ চক্ৰ এনেকুৱা ধৰণৰ বিলাকত বাদে কৈছে মানে ওকে বা আমাৰ সিটিজেন অফ ইণ্ডিয়া যদি ফৰেন ষ্টেটৰ পৰা কিবা টাইটেল পায় সেইটো প্ৰহিবিট কৰিছে বা কোনোবা যদি ফৰেইনাৰে যদি আমাৰ ইয়াতে কিবা কাম কৰি আছে তেখেতক যদি ফৰেন ষ্টেটে কিবা টাইটেল দিব বিচাৰিছে তেতিয়াও আমাৰ প্ৰেচিডেণ্টৰ পৰা কনচেণ্ট ল'ব লাগিব ওকে সেনেকুৱা ধৰণৰ কিছুমান নীতি নিয়ম আছে তাৰপিছতে হেৰিডিটাৰী টাইটেলছ যিবিলাক মহাৰাজা ৰাজবাহাদুৰ ৰায় বাহাদুৰ এইবিলাক দিছিলে আমাৰ কলনিয়েল গভৰ্ণমেণ্টে সেইবিলাকো বেন কৰি দিছে তাৰপিছত কনষ্টিটিউচনেল ভেলিডিটি যিবিলাক আমাৰ নেশ্যনেল এৱাৰ্ডছ আছে ভাৰত ৰত্ন পদ্ম বিভূষণ পদ্মভূষণ পদ্মশ্ৰী হয়নে এইবিলাক কি they should not be used as suffixes or prefixes to the names of awardees তো সব মানে সেই এৱাৰ্ড বিলাক তেওঁলোক পোৱাৰ যোগ্য হয় কিন্তু কেতিয়াও নামৰ আগত বা পাছত লগাব নোৱাৰিব যে ভাৰত ৰত্ন অমুক ভাৰত ৰত্ন হেনেকে কেতিয়াও ক'ব নোৱাৰিব আৰু এই নেশ্যনেল এৱাৰ্ডছ বিলাক কেতিয়া ইনষ্টিটিউট কৰা হৈছিলে 1954 ইনষ্টিটিউট কৰা হৈছিলে ঠিক আছে এইবিলাক মনত ৰাখিব এতিয়া চাওক ৰাইট টু ইকুৱেলিটি শেষ হৈ গ'ল 14 পৰা 18 ভিতৰত 14 টো কি আছিলে আমাৰ ৰাইট টু ইকুৱেলিটি 15 টো আছিলে RRCSP যেটো মই আপোনালোকক মনত ৰাখিব কৈছিলো আৰ্টিকল 16 পালো আমি কি যেটো আমাৰ জবৰ কাৰণে ন ইকুৱেল অপৰচুনিটিটো পাই আৰ্টিকল 17 পালো আনটাচেবিলিটি আৰু 18 পালো আমাৰ টাইটেলছ ৰিলেটেড কথাখিনি তাৰ পিছত আহিলে আমাৰ ৰাইট টু ফ্ৰীডম এতিয়া চাওক ৰাইট টু ফ্ৰীডমৰ ভিতৰত কি থাকিব 19 to 22 ৰাইট টু ফ্ৰীডম আমাৰ 19 পৰা 22 ভিতৰত থাকে ঠিক আছে তো 19ত কি আছে আমাৰ প্ৰটেকচন অফ 6 ৰাইটস 6টা ৰাইটসক প্ৰটেকচন দিয়া হয় সো ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন এতিয়া যে আমাৰ কথা কোৱাৰ অধিকাৰ আছে নে নাই বাক স্বাধীনতা আছে মানে কেনেকুৱা ধৰণৰ ধৰক ফ্ৰীডম অফ প্ৰেছ ফ্ৰীডম অফ কমাৰ্চিয়েল এডভাৰটাইজমেণ্ট ৰাইট টু টেলিকাষ্ট ৰাইট এগেইনষ্ট বাণ্ড এইবিলাক মনত ৰাখিব আপোনালোকে যে মুখেদি ক'ব পাৰে লিখিব পাৰো আমি ন আমাৰ মনৰ কথাখিনি হয়নে নহয় গতিকে এনেকুৱা ধৰণৰ বা প্ৰিণ্টিং হয়নে আমাৰ পেপাৰত আমি পঢ়ি থাকো সেইবিলাক তাৰপিছত ৰাইট টু এজেম্বল পিচফুলি এণ্ড উইদাউট আৰ্মছ যে সকলোৱে পিচফুলি লগ হ'ব পাৰে কিন্তু লগত কোনো এনেকুৱা আৰ্মছ ৰাখিব নোৱাৰিব সেই বুলি মানে ৰাইট টু ষ্ট্ৰাইকটো কিন্তু ইনক্লুড নকৰে দেই এইটো মনত ৰাখিব আপোনালোকে ষ্ট্ৰাইক কৰাটো কেতিয়াও মানে ৰাইট নহয় ৰাইট টু ফৰ্ম এছ'চিয়েশ্যনছ অৰ ইউনিয়নছ অৰ কোঅপাৰেটিভ ছ'চাইটি যে এছ'চিয়েশ্যন আমি বনাব পাৰোঁ বা কোঅপাৰেটিভছ আমি ফৰ্ম কৰিব পাৰোঁ এইবিলাকো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ হয় আৰ্টিকল 19 ভিতৰত আছে এইখিনি মনত ৰাখিব দেই 6টা ৰাইট আছে Fourth is right to move freely throughout the territory of India যে আমি নিজৰ দেশখনৰ ভিতৰতে চলা ফিৰা কৰিব পাৰো সেইখিনি ৰাইটস আমাৰ আছে কিন্তু যদি প্ৰস্টিটিউটছ বিলাকে এনেকে ফ্ৰীডম পায় সেইটো কিন্তু আমি ৰেষ্ট্ৰিক্ট কৰিব লাগে বিকজ এইটো বেয়া কথা ন তাৰপিছতে ইণ্টাৰনেল ৰাইট টু মুভ ইনচাইড দ্য কাণ্ট্ৰি এণ্ড এক্সটাৰ্নেল বাট এইটো পুনৰ লিগেলাইজ কৰিছিলে ৰিচেণ্টলি এইটো মই অকমান আপোনালোকক চাই পেলাই পিছত ক'ম বাৰু প্ৰস্টিটিউশ্যন যেটো সেইটো কিবা লিগেলাইজ কৰিছিল ন সুপ্ৰিম কোৰ্টে এইটো মই পিছত ভালকে ক'ম হা তথাপিতো লক্ষ্মীকান্তত যেটো দিয়া আছে হেতুকে দি দিছো যে নৰ্মেল মানুহৰ এইটো থাকে কিন্তু যদি কিবা হেনেকুৱা ধৰ বেয়া কামৰ কাৰণে ধৰক এইটো বুলি নহয় যদি ড্ৰাগছ কিছু মানে এনেকুৱা ট্ৰাফিকিং কাম কৰি আছে তেওঁলোককো বাধা দিব ন হেনেকুৱা ধৰণৰ ইণ্টাৰনেল যেটো আপোনাৰ মুভমেন্ট হেতু কয় ৰাইট টু মুভ ইনসাইড দা কান্ট্ৰি নিজৰ কান্ট্ৰিৰ ভিতৰতে চলা ফিৰা কৰি আছে আৰু এক্সটাৰ্নেল হলে আমাৰ ইণ্টাৰ কান্ট্ৰি যেটো হেয়া হয় হেতু বুজাই আমাৰ আৰ্টিকল 19 কিন্তু অকল নিজৰ কান্ট্ৰিৰ ভিতৰতে চলা ফিৰা কৰাটো বুজায় মানে বেলেগ কান্ট্ৰিত অহা যোৱাটো হেতু নুবুজায় ওকে আৰু বেলেগ কান্ট্ৰিত যোৱাটো বুজাব আৰ্টিকল 21 ঠিক আছে তাৰপিছতে ৰাইট টু ৰিসাইড এণ্ড সেটেল ইন এনি পাৰ্ট অফ দা টেৰিটৰি অফ ইণ্ডিয়া আমাৰ
কাণ্ট্ৰিৰ ভিতৰতে কৰবাত গৈ পেলাই যদি আমি কাম পাইছো আমি তাত থাকিছো ন তাত সেটেলড হৈ গৈছো সেইটো আমাৰ ৰাইট আছে ৰাইট টু প্ৰেক্টিচ এনি প্ৰফেশন যিকোনো প্ৰফেশন আমি ফলো কৰিব পাৰো উই হেভ দ্যাট ৰাইট বাট বেয়া কাম নহয় হয়নে যিটো কলো ধৰক হিউমেন ট্ৰেফিকিং কৰিছে কোনোবাই ড্ৰাগ ট্ৰেফিকিং কৰিছে এইবিলাক বেয়া কথা Originally, Article 19 contained 7 rights, but the right to acquire, hold, and dispose of property was deleted by the 44th Amendment Act of 1978. So, আমাৰ এইটোৱে কৈছে যে সাতটা ৰাইট আছিলে যে এই ছয়টা ৰাইটৰ কথা কৈছে যে তাৰ পৰা সেই ৰাইট টু প্ৰপাৰ্টিটো আচলতে আমাৰ আৰ্টিকল 19ৰ ভিতৰতে আছিলে সেইটো আঁতৰাই দিয়া হৈছে Article 20 protection in respect of conviction of offense. So it contains 3 provisions in that direction. Okay, no it is a protection in respect of conviction of offense. Se kiba jodi kam kori pelai dokhi hoise hei কথা খিনি আমাৰ আৰ্টিকল 20 ভিতৰত পৰিব ইয়াতে তিনিটা কন্ডিশন থাকে নো এক্স পোষ্ট ফ্যাক্টৰ ল সাপোজ এজন মানুহে কিবা এটা কথাত কনভিক্ট হৈছে ওকে সো সেই মানুহজনে যদি he convicted of any offense except for violation of a law in force at the time of the commission of the act okay যে হেখিনি সময় যিখিনি সময়ত তে অফেন্স তো কৰিছিলে হেখিনি সময়ত সাপোজ হে কথা এটা কথাৰ কাৰণে ধৰক আজি দিনত এই কথাটোৰ কাৰণে আপুনি পানিশমেন্ট পাব কিন্তু এই কথাটো আগতে কৰা হোৱা নাই আৰু হে আগতে তেও ভুলটো কৰিছে হেতুৰ কাৰণে আপুনি আজি তেও দোষ দিব নোৱাৰে বুজি পাইছে নে এই ধৰক প্ৰস্টিটিউশনৰ কথাটো কৈছো এগৰাকী মহিলাই সাপোজ প্ৰস্টিটিউশন কৰিছিলে তেও আগতে এতিয়া নকৰে ঠিক আছে সো মানে এতিয়া সাপোজ সেই বস্তুটো মানে পানিশমেন্ট দিয়া হয় কিন্তু তে আগতেহে কৰিছিলে এতিয়াটো কৰা নাই গতিকে তে আৰু আগতে সেই ৰুলটো নাছিলে যে পানিশমেন্ট কৰা বুজি পাইছে নে এতিয়া কইলে তে সেই দোষটো দিব নোৱাৰিব বা এতিয়া সেই বস্তুটো মানে বুজি পাইছে নে বা এতিয়া কৰিছে যদি আগত দিব নোৱাৰিব হেনেকুৱা মানে সেই সময়খিনিত মানে সেই পিৰিয়ড খিনিত সেই হেইটো থাকিব লাগিব মানে সো সাবজেক্টেড টু আ পেনাল্টি greater than that prescribed by the law in force at the time of the commission of the act so aru penalty to কি হয় মানে পেনাল্টি টো হেনেকুৱা ধৰণৰ মানে হেখিনি সময় যেটো হয় হেতুহে হ'ব তাৰ ওপৰত কইলে নহব মানে সেই টাইমটোৰ লগত মিলি যোৱা হ'ব লাগিব নো ডাবল জিঅপাৰ্টি যে এজন মানুহে সেম অফেন্সৰ কাৰণে দুবাৰ সেই পানিশমেন্ট পাব নোৱাৰে আপোনালোকে অন্ধ কানুন মুভিখন যদি চাইছে হেইটো ভালকে বুজি পাব সেই মুভিখন চাবচোন অমিতাভ বচ্চনে মানে এবাৰ অফেন্স কৰি পেলাই মানে সেই বস্তুটো পিছত মানে তেও হসাকে কৰি দিয়ে মানে নকৰুতে তেও পানিশমেন্ট পাই গৈছিলে তাৰ পিছত হসাকে কৰি দিয়ে তেও মানে হেইটো ক্ৰাইমটো ওকে আৰু সেই কাৰণে তেও আৰু জেল নহয় No self-incrimination. No person accused of any offense shall be compelled to be a witness against himself. যে নিজে নিজৰ witness হ'ব নোৱাৰে So এই তিনিটা আছিল আৰ্টিকল 20 ভিতৰত আৰ্টিকল 21 protection of life and personal liberty যে আৰ্টিকল 21 টো কি হয় আমাৰ লাইফ যে আমাৰ কি আমাৰ ৰাইট টু লাইফ আছে হয়নে নহয় বা নিজৰ লিবাৰ্টি আছে হেতু আৰ্টিকল 21 এ সামৰি লয় আৰু এইটো আমাৰ সিটিজেনস আৰু নন সিটিজেনস দুয়োকে দিয়া হয় বিকজ ৰাইট টু লাইফ টো সবৰে কাৰণে ইম্পৰ্টেন্ট হয়নে মেনকা কে যেটো আহিছিলে 1978 ত তেতিয়া কি হৈছিলে আৰ্টিকল 21 should be available not only against arbitrary executive action but also against arbitrary legislative action দুটাতে executive লাগিব legislative তো লাগিব আৰু আৰ্টিকল 21 ত কিন্তু বহুত আপোনাৰ হে আছে মানে বহুত টা ৰাইট আছে 35 টা মান দিয়া আছে আমাৰ লক্ষ্মীকান্তত ওকে সো হে 35 টাই মই দিয়া নাই কেটা মান দি দিছো ৰাইট টু লিভ উইথ হিউম্যান ডিগনিটি ৰাইট টু ডিসেন্ট এনভায়রনমেন্ট ৰাইট টু লাইভলিহুড ৰাইট টু প্ৰাইভেচি ৰাইট টু শেল্টাৰ এনেকুৱা বহুত আছে মানে ওকে তাৰ পিছতে ৰাইট টু স্লিপ যে স্লিপ টু আসলতে আমাৰ ফান্ডামেন্টাল ৰাইটস হয় জানেনে ৰাইট টু স্লিপ টু আমাৰ ফান্ডামেন্টাল ৰাইট হয় কিন্তু তাৰ পিছতে আমাৰ আৰ্টিকল 21A এটো সকলোৱে জানে এটো আমাৰ এডুকেশন ৰিলেটেড হয় যে কম্পালসৰি এডুকেশন থাকিব লাগিব from 6 to 14 years লৈকে only elementary education কিন্তু দেই higher educationৰ ক্ষেত্ৰত নাই কোৱা এটো তাৰ পিছতে 86th constitutional amendment act 2002 এই আৰ্টিকলটো আনা হৈছিল আৰ্টিকল 21A আৰ্টিকল 45 অলৰেডি এটো DPSP
ইনক্লুড হৈয়ে আছে এডুকেশ্যন ৰিলেটেড আৰু আমাৰ ফাণ্ডামেণ্টেল ডিউটিজতো আছে 51A তো বাকীখিনি মই এটা বেলেগ ভিডিঅ' লৈ ল'ম নহ'লে আজি ভিডিঅ'টো বহুত দীঘল হৈ যাব ঠিক আছে আৰু ৰাইটটো আমাৰ এইটো কি ফ্ৰীডমটো খতম নাই হোৱা আৰু 22 আৰ্টিকলটো আছে তাৰপিছত আৰু বাকীখিনি এটা ক্লাছত মই খতম কৰিব ট্ৰাই কৰিম ঠিক আছে যদি কিবা এইখিনিত কিবা বুজি নোপোৱা আছে মোক জনাই দিব অ'কে থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'